শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যে 23 আগষ্ট তাৰিখ শনিবাৰে শিক্ষকসকলৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা বিশেষ ছুটিৰ ব্যৱস্থা কৰা হৈছে তো এই ছুটিটো কোনে পাব আৰু কিয় পাব হবিয়ে মোৰ এইটো ভিডিঅ'ত জনাই থাকিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব যেটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই অৰ্ডাৰখন ওলাইছে যে দা গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ইজ প্লিজড টু এলাউ স্পেচিয়েল লিভ অন 23rd August 2025 to delegates of the biannual conference of the All Assam Govt NPS Employees Association to be held on with effect from 23rd to 24th August 2025 at Guwahati. অর্থাৎ গোটেই অসমৰ the Government of Assam Department of School Education অর্থাৎ Department of School Educationৰ ফালৰ পৰা এটো জনাব বিচাৰিছে যে 23 আগষ্ট তাৰিখে বিশেষ এটা ছুটিৰ ব্যৱস্থা কৰিছে যেহেতু 23 আগষ্ট 23ৰ পৰা 24 আগষ্ট লৈকে গুৱাহাটীত অল আসাম গভট এনপিএছ এমপ্লয়িজ এছ'চিয়েশ্যনৰ যেটো দ্বিবাৰ্ষিক অধিৱেশন হেতু হ'বলৈ গৈ আছে তাৰ কাৰণে 23 আগষ্ট তাৰিখে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা তো চাব পাৰিছে ইট ইজ reiterated that this special leave is admissible only for 23rd August 2025 being 4th Saturday and for the teachers and employees under the jurisdiction of this department only. অর্থাৎ 23rd August শনিবাৰ যেহেতু 4th Saturday হয় অন্য কৰ্মচাৰীসকলৰ কাৰণে বন্ধই থাকে গতিকে শিক্ষক কৰ্মচাৰীসকলৰ কাৰণেও এই দিনটোক বিশেষ ছুটি দিছে যিসকলে এই বাইএনুৱেল কনফাৰেন্স অৰ্থাৎ দ্বিবাৰ্ষিক অধিৱেশনলৈ যাব তেওঁলোকৰ কাৰণে আসলতে 23 আগষ্ট তাৰিখে বিশেষ ছুটিৰ ব্যৱস্থা কৰিছে এটো চাব পাৰিছে অঞ্জন বুজৰ বৰুৱা তেখেতৰ ফালৰ পৰা ওলাইছে এই নোটিছখন 22/8/2025 তাৰিখে তো এইটো আছিল এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশন আগতীয়াকৈ পাবলৈ থ্যাংক ইউ